ছাত্ৰ ছাত্ৰীসকল আমি অষ্টম শ্ৰেণীৰ যিটো একঘাতৰ সমীকৰণৰ প্ৰয়োগ যিটো আছে এটা চলযুক্ত একঘাতৰ সমীকৰণৰ প্ৰয়োগ সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া প্ৰথম গণিতটো দি থৈছে কি দুটা সংখ্যা 5:7 আছে। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম সংখ্যা দুটা উলিওৱা। কম মানে এটা যদি 10 আছে ইটো 22 হ'ব তেনেকুৱা তাৰমানে 12 কম আছে। গতিকে আমি প্ৰথমতে কথা হ'ল কি ধৰা হ'ল অনুপাতটো x, অনুপাতটো আমি x বুলি ধৰি ল'লোঁ। গতিকে এটাকে সৰু সংখ্যাটো x হ'ব আৰু ডাঙৰ সংখ্যাটো হ'ব 7x। এতিয়া 12 কম বুলি কৈছে নহয়, কম মানে পাৰ্থক্য। প্ৰশ্নমতে 7x - 5x = 12। গতিকে আমি যদি এতিয়া উলিয়াওঁ 7টা xৰ পৰা 5টা x গ'লে 2টা x থাকিব, 2টা x = 12। therefore x = আমি কৈছিলোঁ যে সমান চিহ্নৰ বাওঁফালৰ বাওঁপক্ষত যেতিয়া পূৰণ হৈ যেতিয়া থাকে সোঁফালে গ'লে হৰণ হয়। গতিকে 2টো xৰ লগত পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হ'ব। 2য়ে হৰণ কৰি দিয়া তেতিয়াহ'লে এইটো 6 হ'ল। এটাকে অনুপাতটো যেতিয়া 6 হ'ল, এটাকে ডাঙৰ সংখ্যাটো কিমান হ'ব বা সৰু সংখ্যাটো আমি উলিয়ালোঁ। সৰু সংখ্যাটো 5x আছিলে, 5x আছিলে। গতিকে xৰ ঠাইত আমি 6 বহুৱাই দিব পাৰিম। xৰ মান আমি 6 পালোঁ। গতিকে 5 × 6 = 30। আৰু ডাঙৰ সংখ্যাটো হ'ব 7x আছিলে। গতিকে xৰ ঠাইত আমি 5 বহুৱাই দিলোঁ, 5 × 7 = 35। ডাঙৰ সংখ্যাটো 7 পূৰণ 6 সমান 7 পূৰণ 6 হ'লে 6 × 7 = 42। এতিয়া চোৱা সৰুটো 30 আছে, ডাঙৰটো 42 আছে। গতিকে ডাঙৰটো সৰুটোতকৈ 12 বেছি হয় নহয়, বা সৰুটো ডাঙৰটোতকৈ 12 কম হয় নহয়। এনেধৰণে আমি কৰি উলিয়াব লাগিব। তাৰপিছতো চোৱা, তাৰপিছতো দিছে 3টা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48। সংখ্যাকেইটা উলিওৱা। ক্ৰমিক যুগ্ম মানে 2ৰে হৰণ যোৱা। 2ৰে হৰণ যোৱা ক্ৰমিক বুলি ক'লে আমি 2ৰ পিছৰ সংখ্যাটো 4 পাওঁ, 4ৰ পিছৰটো 6 পাওঁ, 6ৰ পিছৰটো 8 পাওঁ। এনেকৈ গৈ থাকে। গতিকে ইটোতকৈ সিটো চোৱা 2তকৈ 4টো 2 ডাঙৰ, 4টোতকৈ 6টো 2 ডাঙৰ, 6তকৈ 8টো 2 ডাঙৰ। গতিকে যিকোনো এটা যুগ্ম সংখ্যা যদি ধৰি লোৱা হয়, গতিকে তাৰ পিছৰটো হ'ব সদায় সেইটোতকৈ 2 ডাঙৰ হয়। গতিকে আমি এইটো x বুলি ধৰিলে এইটো x + 2 হ'ব। আৰু তাৰ পিছৰটো কি হ'ব, এইটোতকৈ 4 ডাঙৰ হয় নহয়। গতিকে x + 4 হ'ব। গতিকে প্ৰশ্নমতে কৈছে যে আমি ধৰিলোঁ যে ধৰা হ'ল প্ৰথম ক্ৰমিক সংখ্যাটো x, ক্ৰমিক যুগ্ম সংখ্যাটো। দ্বিতীয় ক্ৰমিক যুগ্ম সংখ্যাটো তাতকৈ 2 ডাঙৰ, গতিকে x + 2। আৰু তৃতীয় ক্ৰমিক সংখ্যাটো তাতকৈ 4 ডাঙৰ হয়, গতিকে x + 4 হ'ব। প্ৰশ্নমতে এই ক্ৰমিক সংখ্যা তিনিওটা যেতিয়া যোগ কৰা হয়, যোগ কৰিলে তাৰ যোগফলটো 48 হয়। গতিকে x + x + 2 + x + 4 তিনিটা হ'লনে = 48 হ'ল। গতিকে আমি এটা যোগ কৰি পেলালোঁ, x + x + x 28 হ'ল। 4য়ে 2য়ে 6 হ'ল = 48। এতিয়া আমাৰ পক্ষান্তৰ নিয়ম মতে 28x = আমি অজ্ঞাত ৰাশিটো বাওঁফালে ৰাখিম, জ্ঞাত ৰাশি 6টো সোঁফালে নিম। সোঁফালে নিলে বাওঁফালে প্লাছ হৈ আছে, গতিকে সোঁফালে নিলে মাইনাছ হ'ব। গতিকে 28x = 48ৰ পৰা 6 গ'লে 42 হ'ল। গতিকে xৰ মানটো যেতিয়া উলিয়াবলগীয়া হ'ব, xৰ মানটো উলিয়াবলৈ যাওঁতে xৰ লগত 3টো বাওঁফালে পূৰণ হৈ আছে, গতিকে সোঁফালে গ'লে হৰণ হ'ব। গতিকে 3 × 14 = 42 হ'ল। গতিকে ক্ৰমিক যুগ্ম সংখ্যাকেইটা আমি কি পাইছিলোঁ, এটা x ধৰিছিলোঁ, এটা x + 2 ধৰিছিলোঁ, এটা x + 4। গতিকে xৰ মানটো আমি কিমান পালোঁ, 14 নহয় জানো। গতিকে প্ৰথম ক্ৰমিক সংখ্যাটো 14 হ'ল। তাৰ পিছৰটো x + 2 আছে, xৰ মান আমি 14 পালোঁ, 14 ইয়াত বহুৱাই দিলোঁ, 14 + 2 = 16 হ'ল। তাৰপিছত 3 নম্বৰটো আছে x + 4, xৰ ঠাইত আছে 14, 14 × 4 = 18। গতিকে এটাকে নিৰ্ণয় ক্ৰমিক সংখ্যাকেইটা 14, 16 আৰু 18। গতিকে এই তিনিওটা যদি যোগ কৰি চোৱা এতিয়া 48 ওলাব লাগিব। 28, 14, 14 × 4 = 18, 8 উকলিলে 1, 1 × 1 = 2, 2 × 1 = 3, 1 × 4 ওলাইছেনে? ওলাইছে। 3 নম্বৰটো চাবা, দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো 5, সংখ্যাটোৰ অংক দুটাৰ যোগফল
সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হ'লে সংখ্যাটো নিৰ্ণয় কৰিব লাগে গতিকে আমাৰ সংখ্যাটো কেনেকৈ উলিওৱা হয় সাপোজ আমি যেনিবা 15টো উলিয়াব লাগে 15টো উলিয়াব হ'লে কি কৰিম এইটো 15 আছে যেনিবা আমি যিটো একক দশক আছে দশকৰ ঘৰটোক 10ৰে পূৰণ কৰোঁ পূৰণ কৰি তাৰ লগত এককৰ ঘৰটো যোগ দিওঁ তেতিয়া আমি 15 পাওঁ নাই সংখ্যাটো এনেকৈ উলিওৱা হয় সাপোজ যেনিবা 35 আছে 35 সংখ্যাটো আমি কেনেকৈ উলিয়াম দশকৰ ঘৰটোক 10ৰে পূৰণ কৰোঁ তাৰ লগত এককৰ ঘৰটো যোগ কৰোঁ তেতিয়া সংখ্যাটো ওলাই যায় নাযায় গতিকে আমি ইয়াত কি কৰিলোঁ ধৰা হ'ল দশকৰ স্থানৰ অংকটো আমি x বুলি ধৰিলোঁ দশকৰ স্থানৰ অংকটো x এটাকে সংখ্যাটো হ'ব দশকৰ ঘৰটোক 10ৰে পূৰণ কৰিব লাগে 10x 10 × x + 5 = 10x + 5 হ'ল সংখ্যাটো এটা প্ৰশ্নমতে কি বুলি কৈছে সংখ্যাটো আৰু অংকটোৰ পাৰ্থক্য হ'ল কি যে যিকোনো সংখ্যাৰ এটাক অংক বুলি কয় এটাক অংক বুলি কয় আৰু দুইটাকে একেলগে সংখ্যা বুলি কোৱা হয় গতিকে ইয়াত অংক দুটাৰ যোগফল সংখ্যাটোৰ অংক দুটাৰ যোগফলৰ 5 গুণ বুলি কৈছে সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ এটা প্ৰশ্নমতে অংক দুটাৰ যোগফল সংখ্যাটো হ'ল 10x + 5 আৰু অংক দুটা হ'ল x + 5 গতিকে সংখ্যাটো হ'ব অংক দুটাৰ যোগফলৰ 5 গুণ গতিকে যোগফলটোক 5ৰে পূৰণ কৰি দিলে অংকটোৰ সংখ্যাটোৰ সমান হৈ যাব অংক দুটাৰ যোগফলক 5ৰে পূৰণ কৰিলে সংখ্যাটোৰ সমান হ'ব গতিকে 10x + 5 = 5ৰে xক পূৰণ কৰিলোঁ 5x হ'ল 5ৰে 5ক পূৰণ কৰিলোঁ 25 হ'ল গতিকে 10x এই 5xটো বাওঁফালে আহিলে মাইনাছ হ'ব আমাৰ পক্ষান্তৰ নিয়ম মতে = 25টো সোঁফালে আছে সি সোঁফালে থাকিব এই 5টো +5 হৈ আছিলে লেফ্ট হেণ্ডত বাওঁ ছাইডত গতিকে সোঁ ছাইডে গ'লে মাইনাছ হ'ল গতিকে 5x = 10ৰ পৰা 10টা xৰ পৰা 5টা x গ'লে 5টা x থাকিলে = 25ৰ 5 গ'লে 20 থাকিলে এটাকে xৰ মানটো আমাৰ xৰ লগত 5টো পূৰণ হৈ আছে সোঁফালে গ'লে হৰণ হ'ব গতিকে xৰ মানটোহে আমি উলিয়াব লাগে গতিকে 20ক 5ৰে হৰণ কৰিলে = 4 হ'ল এটাকে দশকৰ স্থানৰ অংকটো আমি 4 পালোঁ এটাকে সংখ্যাটো উলিয়াবলৈ হ'লে কি কৰিম দশকৰ স্থানৰ অংকটোক 10ৰে পূৰণ কৰি পেলাই তাৰ লগত এককৰ স্থানতো যোগ কৰিব লাগে গতিকে দশকৰ স্থানত আমি 4 পালোঁ তাক 10ৰে পূৰণ কৰিলোঁ কৰি তাৰ লগত 5 যোগ কৰিলোঁ এটাকে সংখ্যাটো পালোঁ 45 এটাকে নিৰ্ণয় সংখ্যাটো 45 এনেধৰণে আমি পিছৰ অংকবিলাকো কৰিব লাগিব তেনেই সহজ খালি তোমালোকে পক্ষান্তৰ নিয়মকেইটা জানিলেই হ'ল ধন্যবাদ